নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকক এনেকুৱা 5টা মোবাইল এপৰ বিষয়ে ক'ম, যিকেইটা হয়তো আপোনালোকৰ বাবে বহুত সুবিধাজনক হ'ব। তেনেহ'লে বেছি দেৰি নকৰি ভিডিঅ'টো আগবাঢ়ো আহক। বন্ধুসকল, আপোনালোকৰ যদি ওচৰৰ এৰিয়াৰ যদি আপোনালোকৰ নেটৰ প্ৰব্লেম হৈ আছে অলপ, তেতিয়া আপোনালোকৰ চাগে জানিবলৈ মন যায় আপোনাৰ সেইখিনিত কোনটো টাৱাৰ ভালকৈ নেট প্ৰভাইড কৰে। তাৰ বাবে আপোনালোকৰ ওচৰত মই এটা এপ লৈ আহিছোঁ। আপোনালোকে প্লে' ষ্ট'ৰত যাব। প্লে' ষ্ট'ৰত গৈ পেলাই আপোনালোকে টিক বুলি চাৰ্চ কৰিব, TIK টিক বুলি চাৰ্চ কৰিলে আপোনালোকে ইয়াত এপ এটা আহিব, টিক কম্পেয়াৰ স্পীড। মই এইটো আপোনাৰ ইনষ্টল কৰি থৈছে, আপোনালোকে ইয়াৰ পৰা ইনষ্টল কৰি ল'ব। আৰু মই এবাৰ এইটো আপোনালোকক ডাইৰেক্ট অ'পেন কৰি দেখুৱাই দিছোঁ। ইয়াত দেখাব আপোনালোকৰ এইটোত আপোনাৰ ওচৰৰ নেটৱৰ্কটো কিমান পাইছে তাৰ আগত দেখুৱায়। এতিয়া চাওক, মই দেখুৱাই আছোঁ জিঅ' আপলোড Mbps 1.76 আৰু ডাউনলোড Mbps 0.0 দেখাইছে, কাৰণ এতিয়ালৈকে মই আকৌ নেটটো ইউজ কৰি থোৱা নাই। মোৰ নেটটো এনেই অন হৈ আছে। আৰু ইয়াৰ পৰা আপুনি পৰ্টো কৰিব পাৰে যিকোনো চেনেল, যিকোনো চিমলৈ। তাৰপৰা আপুনি এনেকৈ নেটৱৰ্ক স্পীডটো চাব পাৰে। তাৰপৰা আপুনি কাৰ লগত কিমান দেৰি কথা পাতিছে এনেকৈ চাব পাৰে, ধুনীয়াকৈ দেখাই দিব। ইয়াৰ পৰা আপুনি শ্বেয়াৰো কৰিব পাৰে। ইয়াত ক্লিক কৰিলে ইয়াত মানে দেখাই দিব, আপুনি চাব পাৰে এয়া কিমান কেনেকৈ কাৰ লগত কিমান কথা পতা হৈছে, ইয়াত সকলো দেখুৱাই যায় নহয়। প্ৰথম এপটো এইটো। এতিয়া আমি আগবাঢ়ো আহক দ্বিতীয় এপটোলৈ। দ্বিতীয় এপটো হৈছে আপোনাৰ ভেৰিফাই মি। আপুনি যদি অনলাইন বা অফলাইন কিবা এটা প্ৰডাক্ট কিনে, আপোনাৰ চাগে মনত এটা সন্দেহ থাকে যে সেইটো আপোনাৰ অৰিজিনেল হয়নে নহয়। আপুনি প্লে' ষ্ট'ৰত যাব, প্লে' ষ্ট'ৰত গৈ পেলাই ভেৰিফাই মি বুলি চাৰ্চ কৰিব। চাৰ্চ কৰা দেখাই আছে। প্ৰথম যোনটো এপ আহিব এইটো 1000 ডাউনলোড হৈ আছে, আপুনি এইটো ডাউনলোড কৰি ল'ব। এতিয়া আপোনাৰ ইয়াত ষ্টাৰ্ট ভেৰিফাইং বুলি আহিছে, আপুনি এইটো ষ্টাৰ্ট ভেৰিফাইঙত ক্লিক কৰিব। আৰু যিকোনো এটা প্ৰডাক্টৰ য'ত এটা QR কোড থাকে, এই স্ক্ৰীণত দেখিছে চাগে কাক কয় QR কোড, আপুনি সেই QR কোডটো ইয়াত স্কেন কৰি দিব। স্কেন কৰাৰ পিছত আপোনাৰ এবাউটত যাব, আপুনি অৰিজিনেল বস্তুটো হয় নে নহয় আপুনি ইয়াত গম পাই যাব। বেছি MB এপ নহয়, এইবোৰ সৰু MB এপ, কিন্তু বহুত সহায়ক হয়। 3 নম্বৰ হৈছে অসমীয়া নিউজ পেপাৰ। আপুনি যদি এখন নিউজ পেপাৰ চাই, আপোনাৰ যদি বেলেগ নিউজ পেপাৰ কিবা দৰকাৰী খবৰ দিয়ে, আপুনি ওচৰৰ মানুহৰ ঘৰত যাব লগা হয় বা দোকানলৈ যাব লগা হয়। কিন্তু আপোনাৰ ইয়াত বহুত সহজ। আপুনি ইয়াৰ পৰা ধৰি লওক আপুনি ঘৰত খবৰ পেপাৰ লয়, আপোনাৰ দৈনিক জনমভূমিত কিবা এটা বাতৰি দৰকাৰ হৈছে, আপুনি এনেকৈ দৈনিক জনমভূমিটোত ক্লিক কৰি দিব। নেটটো অকণ শ্ল' মাৰিছে মোৰ। পেপাৰ হাই যোৱাৰ পিছত আপুনি ইয়াত সকলো খবৰ এনেদৰে ক্লিক কৰি দিব। এনেকৈ ক্লিক কৰি দিছোঁ, সকলো খবৰ ইয়াত পঢ়িব পাৰিব। 5 পেজ 6 পেজ সকলো পেজ আহে। গ্ৰাফিক্সো বেয়া নহয়, চাব পাৰে। দেখিছে চাগে গ্ৰাফিক্স বেয়া নহয়। এইটো 5 নম্বৰ পেজত কি দিছে, আপুনি এনেকৈ জুম কৰি চাব পাৰে। বহুত ইউজফুল এপ আপোনালোকে চাব পাৰে। পেপাৰ বহুত খৰচ বাচি যাব। ফ'ৰ্থ এপটো হৈছে আপোনালোকৰ বাবে ফ্লিপকাৰ্ট লাইভ। আপোনালোকে চাগে ফ্লিপকাৰ্ট ইউজ কৰে। ফ্লিপকাৰ্টৰ পিছত আপোনালোকৰ ফ্লিপকাৰ্টটো বহুত MB থাকে বাবে ফেচবুকৰ নিচিনাকৈ ফ্লিপকাৰ্টৰ এটা লাইট ভাৰ্জন উলিয়ালে। আপুনি ইয়াত ডাইৰেক্ট বস্তু চাৰ্চ কৰিব পাৰিব। এনেকৈ ইয়াত আপোনাৰ হোম, লেপটপ, মোবাইল, টেলিভিশ্যন বহুত বেছি MB নহয়, ইয়াত চাব পাৰে। সকলো বস্তু ইয়াত পাব। লাইফষ্টাইল, হোম ফাৰ্ণিচাৰ, বুক মোৰ সকলো বস্তু ইয়াত পাব। এইটো ইউজ কৰিব মানে 3 MB 4 MB কিবা এটা আছিলে। ইয়াৰ পৰা আপুনি ডাইৰেক্ট ডাউনলোডো কৰিব পাৰে। চলাবলৈ বহুত ভাল হয় এপটো, শ্ল'ও নহয়। ফেচবুক লাইভৰ নিচিনা গ্ৰাফিক্সটো বেয়া নহয়, চাব পাৰে ইয়াত। ভাল এপ। আপোনাৰ এইটো এপ পোৱাৰ পিছত আপোনালোকৰ চাগে মন যায়, আপোনালোকে যদি কিবা এটা বস্তু কম্পেয়াৰ কৰিব খোজে, আপোনালোকে 4-5টা eBay হওক, এমাজনেই হওক, ফ্লিপকাৰ্টেই হওক, শ্বপক্লুজেই হওক, সকলোতে গৈ আপুনি প্ৰাইচবোৰ এটা বস্তু চাই থাকে। কিন্তু মোৰ ওচৰত এনেকুৱা এটা এপ আছে যিটোতে আপুনি এটা বস্তুৰ প্ৰাইজেই আপুনি একেলগে সকলো চাব পাৰিব। বন্ধুসকল, শেষৰ এপটো হৈছে অনলাইন প্ৰাইচ কম্পেয়াৰ। আপুনি কিবা এটা বস্তু অৰ্ডাৰ দিওঁতে বহুতো এপত গৈ আপুনি এনেকৈ কম্পেয়াৰ কৰি থাকিবগৈ লাগে। এবাৰ আপুনি ফ্লিপকাৰ্টত গ'লে বা আপুনি এমাজনত গৈ বা স্নেপডিলত গ'ল। কিন্তু আপুনি এইটো এপ 3 MB এপটো আপুনি ডাউনলোড কৰাৰ পিছতেই আপুনি ইয়াতে সকলো এমাজন, ফ্লিপকাৰ্ট, স্নেপডিল, ৰেডশ্বপ, eBay, পেটিএম,
ইয়াত আজিঅ', শ্বপক্লুজ সকলো পাব। আপুনি ইয়াৰ পৰাই সকলো বস্তু এই এপটোৰ ভিতৰৰ পৰাই চাব পাৰে। আপুনি ইয়াৰ পৰা ডাইৰেক্ট অৰ্ডাৰ কৰিব পাৰে। তো এমাজন খোল খাই আছে, এতিয়া মই ফ্লিপকাৰ্টত গুচি গৈছোঁ। ফ্লিপকাৰ্টত গুচি যোৱাৰ পিছত আপোনাৰ ইয়াত দেখাই দিব ফ্লিপকাৰ্টত হৈছে চাৰ্ট বেলেগ বেলেগ আহিছে। আপুনি ব্ৰেণ্ডটোৰ সৈতেও চাৰ্চ কৰিব পাৰে আৰু আপুনি ইয়াত আহিছেনে বাই নাও কৰিব পাৰে। আপুনি ফ্লিপকাৰ্টত গৈ পেলাই ডাউনলোড নকৰিলে হয়। আপুনি ইয়াত যদি এড টু কাৰ্ট কৰি থয়, আপোনাৰ অৰিজিনেল ফ্লিপকাৰ্ট একাউণ্টতো এড টু কাৰ্টেই হৈ থাকিব। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। এনেদৰে ভিডিঅ'বোৰ সহায় কৰি গ'লে ভাল পাম। আৰু যদি ভিডিঅ'টো আপোনালোকে নিজৰ লগৰ কাৰোবাৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে শ্বেয়াৰ কৰিব। ভিডিঅ'টো যদি বহুত ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেল যদি আপোনালোক নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।